বিলাসীপাৰাত সত্ৰীয়া নৃত্যৰ 6 দিনীয়া কৰ্মশালাৰ সামৰণি প্ৰশিক্ষক তথা সত্ৰীয়া নৃত্যৰ পাৰদৰ্শিতা অৰ্জন কৰা সুখ বিভাস বিশ্বাস আৰু শংকৰদেৱ কলা নিকেতনৰ উদ্যোগত অনুষ্ঠিত সত্ৰীয়া নৃত্য কৰ্মশালাৰ 6 দিনীয়া প্ৰশিক্ষণৰ আজি সন্ধিয়া সামৰণি পৰে। বিলাসীপাৰা শংকৰদেৱ শিশু আৰু বিদ্যা নিকেতনৰ প্ৰেক্ষাগৃহত গ্ৰীষ্মকালীন সত্ৰীয়া নৃত্যৰ কৰ্মশালাখনৰ সামৰণিত মুখ্য অতিথি শংকৰদেৱ সংঘৰ ভক্ত তথা শিক্ষক অমল কৃষ্ণ দাসে সত্ৰীয়া নৃত্য সন্দৰ্ভত বিস্তাৰিত ব্যাখ্যা কৰি ভাষণ প্ৰদান কৰে। এই কৰ্মশালাখন 5 জুলাইৰ পৰা 10 জুলাইলৈকে প্ৰশিক্ষণ দিয়া হৈছিল। কৰ্মশালাত মাটিয়া খৰা কৃষ্ণ নৃত্য বৰগীতৰ আধাৰত নৃত্যশৈলীৰ প্ৰশিক্ষণ দিয়া হৈছে। সহকাৰী প্ৰশিক্ষক প্ৰিয়ংকা কলিতাই সহযোগ কৰে। আজিৰ সামৰণি অনুষ্ঠানটোত বন্তি প্ৰচলন কৰে ভকত অমল কৃষ্ণ দাসে। বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে শংকৰদেৱ শিশু আৰু বিদ্যা নিকেতনৰ প্ৰধান আচাৰ্য শিৱাজী কৰ্মকাৰ, জ্যেষ্ঠ সাংবাদিক তথা চৰকাৰী স্বীকৃতিপ্ৰাপ্ত পেঞ্চনাৰ সাংবাদিক মুছলিম উদ্দিন আহমেদ, সদৌ অসম লেখিকা সমাৰোহ বিলাসীপাৰা শাখাৰ ধনভৰালী অপৰ্ণা চক্ৰৱৰ্তী, শিক্ষয়িত্ৰী পাৰ্বতী সিংহই ক্ৰমে বৰগীত পৰিৱেশন আৰু প্ৰশিক্ষাৰ্থীসকলক উৎসাহিত কৰি চমু বক্তব্য প্ৰদান কৰে। নৃত্যৰ প্ৰশিক্ষণত অভিভাৱকসকলে কণ কণ শিশুসকলক আগবঢ়াই অনা কাৰ্যক অতিথিবৃন্দৰ পৰা প্ৰশংসা কৰি কৰ্মশালাখনৰ সভাখন পৰিচালনা কৰে বিলাসীপাৰা লেখিকা সমাৰোহ শাখাৰ সম্পাদিকা ৰবি দাসে। শেষত প্ৰতিগৰাকী প্ৰশিক্ষাৰ্থীৰ হাতত মানপত্ৰ প্ৰদান কৰি প্ৰশিক্ষণ কৰ্মশালাখনিৰ সামৰণি পেলোৱা হয়। বিলাসীপাৰাৰ পৰা জহিলুৰ ইছলামৰ ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। নমস্কাৰ জনাইছোঁ। মই এই কৰ্মশালা পাতি খুবেই আনন্দিত হৈছোঁ যে আমাৰ বিলাসীপাৰাত এনেকুৱা এখন সত্ৰীয়া নৃত্য আৰু বৰগীতৰ আধাৰত নৃত্যশৈলী যি কৰ্মশালা হৈছে, তাতে আমাৰ বিলাসীপাৰাৰ কণ কণ ল'ৰা ছোৱালী, তাৰ লগতে আমাৰ ডাঙৰ ছোৱালীবোৰো পাৰ্টিচিপেট কৰিছে। বহুত ভাল লাগিছে। ইয়াতে আমি সত্ৰীয়া নৃত্য মাটি আখৰা আৰু কৃষ্ণ নৃত্য আমি শিকাইছোঁ। তাৰ লগতে ডাঙৰবোৰক আমি বৰগীতৰ আধাৰত এটা অভিনয় শিকাইছোঁ আৰু বহুতে ভাল লাগিছে। আমাৰ বিলাসীপাৰাৰ কণ কণ ল'ৰা ছোৱালীৰ লগতে ইয়াতে সকলোৱে পাৰ্টিচিপেট কৰিছে। বহুত ভাল লাগিছে। আজি কি কৰিলে? মানপত্ৰ দিলে নেকি? আজি আমাৰ সামৰণি অনুষ্ঠান আছিল আৰু আজি আমাৰ সামৰণি অনুষ্ঠানত আমি যিখিনি এই 5 দিনত শিকালোঁ সেইখিনি প্ৰদৰ্শনী আছিল। প্ৰদৰ্শনীৰ লগতে আমাৰ মানপত্ৰ বিতৰণ কৰা হয়। আজি আমি 27খন আমি মানপত্ৰ প্ৰদান কৰিলোঁ। মই এইটোৱে ক'ব বিচাৰোঁ যে ইয়াতে যি 6 দিনীয়া কৰ্মশালা অনুষ্ঠিত হৈছে, এইটো যাতে ইহঁতে সদায় ঘৰত প্ৰেক্টিছ কৰে আৰু আমাৰ যিহেতু প্ৰেক্টিছৰ ওপৰত গোটেইখিনি নিৰ্ভৰ কৰে। যিমান ইহঁতে অভ্যাস কৰিব সিমানে পাৰ্গত হ'ব। মই এইটোৱে ক'ব বিচাৰোঁ যে সকলোৱে অভ্যাস কৰক আৰু আমাৰ সত্ৰীয়া সংস্কৃতিৰ লগত জড়িত হওক আৰু আমাৰ সত্ৰীয়া নৃত্য বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰক।